ডিফু চহৰত আজি APHLC, CPIML আৰু NPP তিনিটা দল মিলি আমি প্ৰতিষ্ঠান সংগঠিত কৰিছোঁ। কাৰণ কাৰ্বি আংলঙৰ মাটিভূমি লুটপাটৰ এক গভীৰ ষড়যন্ত্ৰ চলি আছে। আজি দেখা গৈছে কাৰ্বি আংলঙৰ যিটো জনজাতি আৰু খিলঞ্জীয়াসকলৰ যিটো মাটিভূমি, সেই মাটি কোম্পানীৰ হাতত দিবলৈ এটা সিদ্ধান্ত লৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰ। চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে যিটো 8 লাখ টন যিটো বায়'গেছ যদি উৎপাদন কৰিব বিচাৰে তেনেহ'লে মাটিটো কাৰ্বি আংলঙতে আছে বুলি কৈছে। আৰু এই 8 লাখ টন যিটো বায়'গেছ যদি উৎপাদন কৰিব বিচাৰে তেনেহ'লে কমচে কম 1 লাখ বিঘা মাটি লাগিব। আৰু এই 1 লাখ বিঘা মাটি এই কাৰ্বি আংলঙৰ পৰা যদি দিয়ে তেনেহ'লে আমাৰ যিটো জনজাতি আৰু যিটো খিলঞ্জীয়াসকলৰ মাটি সেইটো শেষ হৈ যাব। আৰু মাত্ৰ এটা কোম্পানী বুলি নহয়, আজি বায়'গেছ মানে আম্বানীক দিয়া এটা কথা উল্লেখ কৰিছে। আৰু লগতে এই চলাৰ প্ৰজেক্টটো আমাৰ কাৰ্বি আংলঙত যিটো বৰজান সমষ্টিত দিব বুলি কৈছে সেইটো হ'ল আপোনাৰ 18,000 বিঘা মাটি। আৰু ঠিক তেনেদৰে আকৌ দিব পতঞ্জলীক, আকৌ এই পাম অইল যিটো খেতি কৰিব সেইটোকৈ আকৌ মাটি দিব। আৰু সৈনিক স্কুলৰ কাৰণে কমচে কম 1000 বিঘা মাটি লাগিব। আমি সৈনিক স্কুলটো আমি বাধা দিয়া নাই। আমি সৈনিক স্কুলটো আমি বাধা দিব বিচৰা নাই। আমি কৈছোঁ অলপ সৈনিক স্কুলটো আমি বাধা দিয়া নাই, কিন্তু আমি স্পষ্টভাৱে কৈছোঁ সৈনিক স্কুলত লাখ টকাকৈ অধিক যদি ফিজ লাগে তেনেহ'লে দুখীয়া পৰিয়ালে কেনেকৈ তাতে শিক্ষা ল'ব, সেইটো এটা প্ৰশ্ন। আৰু এটা কথা হৈছে সৈনিক স্কুলত যদি আমাৰ ইয়াত জনজাতিসকলৰ বা খিলঞ্জীয়াসকলক যদি চিটটো যদি ৰিজাৰ্ভেশ্যন নিদিয়ে তেনেহ'লে আমাৰ মানুহ কেনেকৈ ইয়াত শিক্ষা গ্ৰহণ কৰিব, সেইটো স্পষ্ট এটা প্ৰশ্ন হ'ল। আৰু ইয়াত মাটিটো আমিহে দিব লাগিব। আৰু মাটি দিয়া ইয়াৰ ওপৰত আমাৰ যদি ইয়াত শিক্ষা আমি গ্ৰহণ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ কি লাভ হ'ব। আৰু আমি একটা স্পষ্ট আমি প্ৰশ্ন সুধিছোঁ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক। আমাৰ ইয়াত কাৰ্বি আংলঙত আমাৰ চিমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া আছে, CCI আছে। আৰু লগতে ইয়াত হাইড্ৰ' প্ৰজেক্ট আমাৰ আমটেৰেঙত আছে। এই দুটা কোম্পানী ইয়াত আহি পেলাইও আমাৰ মানুহ ইয়াত চাকৰি নাপায়। এই চিকিউৰিটি গাৰ্ড যিবিলাকে 8-9 হাজাৰ টকা দৰমহা পায় সেইবিলাক মানুহে এই চাকৰি পাবৰ কাৰণে যুঁজিব লাগে। কাৰণ যোৱা 3-4 মাহ আগতে এই চাকৰিৰ পৰা আঁতৰাই দিছে। সেই চিকিউৰিটি গাৰ্ড পাবলৈ আমি যুঁজিব লাগে। তেনেহ'লে চিকিউৰিটি গাৰ্ড পৰা অলপ ভাল যদি পদ যদি থাকে আমাৰ মানুহ ক'ত পাব। সেইটো কথা লৈ আমাৰ CM তুলিৰাম ৰহাঙে মুখেৰে আমাক গেৰাণ্টি দিলে নহ'ব। এই লিখিতভাৱে আমাক গেৰাণ্টি দিয়ে তেনেহ'লে এইটো বেলেগ কথা। কিন্তু বৰ্তমান সময়ত আমাৰ ইয়াত কাৰ্বি আংলঙৰ জনজাতি আৰু খিলঞ্জীয়াসকলৰ যিটো মতামত নোলোৱাকৈ গুপ্তভাৱে মাটিটো বেছি দি আছে, সেইটো কথা গ্ৰহণযোগ্য নহয়। আজি আমাৰ CM তুলিৰাম ৰহাং আৰু চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এণ্টি ট্ৰাইবেল, এণ্টি খিলঞ্জীয়াত তেনেকুৱা ধৰণৰ কাম কৰি আছে। সেই কথা আমি এইটো গ্ৰহণ নকৰোঁ। আৰু যিহেতু আপোনালোকে অলপ আগত প্ৰকাশ কৰিছিলে যে আছাম ৰাইফলৰ মাটি দখলৰ কথা কৈছিলে, আছাম ৰাইফলৰ মাটি সেই মাটি যিহেতু আমাৰ ইয়াৰ খিলঞ্জীয়া আজিলৈকে তাত গৈ হয়তো পোৱাই নাই চাগে বহুতে, সেইটো বিষয়ে আপোনালোকে কিবা এটা কৈছিলে? হয়, আছাম ৰাইফলতো তাত শ বিঘা মাটি দিছে কাৰ্বি আংলঙৰ মাটি। কিন্তু ইয়াত চাকৰি বিচৰা মানুহ প্ৰায়ভাগ বিহাৰৰ পৰা আহে বা অসমৰ পৰা বাহিৰৰ মানুহ ইয়াত আহে। কিন্তু আমাৰ ইয়াত লোকেল মানুহ ইয়াত চাকৰি পোৱা তেনেকুৱা ধৰণৰ খবৰ আজিলৈকে বেছি পৰাই কোনোবা এজন থাকিব পাৰে, কিন্তু তেনেকুৱা অধিক আমি দেখা নাই। গতিকে এই
মাটি আমি আসাম ৰাইফল কেম্পৰ কাৰণে বা ট্ৰেইনিং কেম্পৰ কাৰণে আমি মাটি দিয়া সেইটোতো লাভ নহ'ল বুলি আমি চিদ্ধা কৈ দিছোঁ। আপোনালোকৰ দাবী যদি পূৰণ নকৰে আপোনালোকে আৰু পৰৱৰ্তী কি পৰ্যায়লৈকে যাব পাৰে? আমি যুঁজি থাকিম, কাৰণ আমাৰ মাটি যদি শেষ হৈ যায় তেনেহ'লে আমাৰ অস্তিত্ব শেষ হৈ যাব, আমাৰ সংস্কৃতি গোটেইখিনি শেষ হৈ যাব। সেই গতিকে যেতিয়ালৈকে আম্বানী ইয়াৰ পৰা গবেক যেতিয়ালৈকে ঘূৰি নাযায়, যেতিয়ালৈকে CBG ঘূৰি নাযায়, যেতিয়ালৈকে সেই চলাৰ প্ৰজেক্ট ঘূৰি নাযায়, আমি যুঁজি থাকিম যেতিয়ালৈকে ঘূৰি নাযায়। আপোনালোকে আজি কিবা মেমৰেণ্ডাম কিবা তেনেকুৱা দিবলৈ আছে নেকি? হয়, আজি আমি স্মাৰক পত্ৰ আমি CMৰ তুলজামহৰ হাতত দিব আৰু লগতে DCৰ হাতত আমি আজি স্মাৰক পত্ৰ আমি প্ৰদান কৰিম। ইণ্ডাষ্ট্ৰি হ'লে ফেক্টৰী হ'লে খুলিব লাগিব, আইনটো তেনেকুৱা। এতিয়া যদি আমি ডেভেলপ কৰিম বুলি পেলাই নন কাৰ্বিসকলক ইমান কেপিটেলিষ্ট ডাঙৰ কেপিটেলিষ্ট আম্বানী আদানী নিচিনা আনি পেলাই আমাৰ ইয়াত কোম্পানী কৰিলে আমাৰতো একো নহ'ব, এনে আমাৰ মাটি চব লৈ যাব এইটো তেওঁলোকে। সেইকাৰণে আমি কৈছোঁ আমি ডেভেলপমেণ্ট লাগে, কিন্তু এক্সপ্লইটেশ্যনটো নালাগে। এইটো এক্সপ্লইটেশ্যন নালাগে, ডেভেলপমেণ্টটো লাগে। আৰু ডেভেলপমেণ্ট হ'বলৈ হ'লে 30 ডিপাৰ্টমেণ্ট আমাৰ কাউন্সিলত আছে। 30 ডিপাৰ্টমেণ্ট যিমান পোষ্ট আৰু ভেকেঞ্চি আছে, এই গোটেইখিনি ট্ৰাইবেলসকলক, খিলঞ্জীয়া অসমীয়াসকলক, আদিবাসীসকলক দি দিব লাগে। যদি সেইটো দিয়ে তেতিয়াহ'লে তেওঁলোকে ডেভেলপ হ'বই। তেওঁলোকৰ ল'ৰা ছোৱালী ভাল স্কুললৈ যাব পাৰিব, তেওঁলোকে ফেক্টৰী খুলিব পাৰিব, ইণ্ডাষ্ট্ৰী তেওঁলোকে খুলিব পাৰিব।